আগন্তুক যেটো 23 তাৰিখত যেটো ভোট গণনা হ'ব, কাউন্টিং হ'ব, সেইটো বিষয় লৈ আমি আলোচনা কৰিছোঁ। সিডলি সমষ্টিত আমাৰ বিপিএফ দল হিচাপে জিকিব পৰা চান্স আছে না নাই, সেইটো গোটেই ৰিপৰ্টটো ল'লোঁ মই। আমাৰ পলিং এজেণ্টসকলে যিখিনি ৰিপৰ্ট দিছে, মানে আমি জিকাটো খাটাং খুব ভাল। আৰু যিখিনি ক'লে ইহঁতে মোক যিখিনি ৰিপৰ্ট দিলে টোটেল কৰি পেলাই, মই ইয়াৰ পৰা 6% মাইনাছ কৰিছোঁ, তথাপিও আমাৰ দলে জিকি আছে। তাৰমানে ইহঁতে আমি 100টা পাম বুলি ইহঁতে ৰিপৰ্ট দিছে, এই 100টাৰ ভিতৰত মই 6% কমালোঁ। তথাপিও টোটেলত যদি কংগ্ৰেছে কিমান পায়, UPPL কিমান পায় বা BPF কিমান পায়, টোটেল ভোট ফলটো চাই পেলাই আমি বিৰাট আৰামত জিকিছোঁ, বিৰাট ভাল। মই নকম, কিন্তু ভাল মুঠতে আমাৰ কিবাটো খুব ভাল, মুঠতে জিকিম আমি। এই সিডলি সমষ্টিৰ ফলাফলে আপোনাৰ 2025ৰ ফলাফলত কিমান প্ৰভাৱ পৰিব? নাই, সিডলি সমষ্টিৰ যিটো ৰিজাল্ট সেইটো লৈ পেলাই 25ৰ যে কিবা এফেক্ট হ'ব সেইটো নহয়। 25ৰ কাৰণে আমাৰ BPF-এ এক্সট্ৰাকৈ আমি ষ্ট্ৰেটেজি বনাই আছোঁ। 25ত আমাৰতো আৰু বেছি ভাল হ'ব। আগত 2020ত যিটো হৈছে ইয়াতকৈ বেছি ভাল হোৱাৰ কিবাটো আমাৰ দলৰ স্থিতিটো আছে, মুঠতে আমি দেখিবলৈ পাইছোঁ। ধৰক আমি চৰকাৰ বনালেই হ'ল, BPF-এ চৰকাৰ বনাবৰ কাৰণে আমাৰ ৰাইজে আমাৰ লগত আহিছে, সহযোগ কৰি আছে, বিৰাট ভাল মুঠতে। সিডলি সমষ্টিত NDAৰ হৈ বহুত ডাঙৰ ডাঙৰ নেতা মন্ত্ৰী আহিছে কৰিও মানে হাগ্ৰামাৰ ওচৰত হাৰ মানিব নেকি? নাই, ইহঁতেতো এলায়েন্স না, BJP আছে, AGP আছে, UPPL আছে, তিনিটা দল মিলাই পেলাই ইহঁতে ইলেকশ্যন খেলিছে। BPF হ'ল অকলে হ'লেও সিডলি সমষ্টিৰ কথা নহয়, গোটেই BTC বাসী ৰাইজে BPF-ৰ লগত বেছি আছে। আৰু সিডলিতো মই কৈছোঁ আমি কিমান পাইছে পোৱা নাই, মই ইয়াৰ হিচাপটো মই নিদিওঁ। মুঠতে আমাৰ পলিং এজেণ্টসকলে যিখিনি ৰিপৰ্ট দিছে, এই ৰিপৰ্টত টোটেলৰ পৰা মই 6% লেছ কৰিছে, তথাপিও আমাৰ টোটেল কিবাটো জিকাৰ অংকটো এতিয়াও বাহাল আছে। কিমান হাজাৰ ভোটৰ ব্যৱধানত জিকিব? আমি ডিফাৰেঞ্চটো আমাৰ এনেকুৱাই 3000 মান থাকিব, বেছি নহয়, 3000 মান থাকিব দেই। আগন্তুক যেটো 23 তাৰিখত যেটো ভোট গণনা হ'ব, কাউন্টিং হ'ব, সেইটো বিষয় লৈ আমি আলোচনা কৰিছোঁ। সিডলি সমষ্টিত আমাৰ BPF দল হিচাপে জিকিব পৰা চান্স আছে না নাই, সেইটো গোটেই ৰিপৰ্টটো ল'লোঁ মই। আমাৰ পলিং এজেণ্টসকলে যিখিনি ৰিপৰ্ট দিছে, মানে আমি জিকাটো খাটাং খুব ভাল। আৰু যিখিনি ক'লে ইহঁতে মোক যিখিনি ৰিপৰ্ট দিলে টোটেল কৰি পেলাই, মই ইয়াৰ পৰা 6% মাইনাছ কৰিছোঁ, তথাপিও আমাৰ দলে জিকি আছে। তাৰমানে ইহঁতে আমি 100টা পাম বুলি ইহঁতে ৰিপৰ্ট দিছে, এই 100টাৰ ভিতৰত মই 6% কমালোঁ। তথাপিও টোটেলত যদি কংগ্ৰেছে কিমান পায়, UPPL কিমান পায় বা BPF কিমান পায়, টোটেল ভোট ফলটো চাই পেলাই আমি বিৰাট আৰামত জিকিছোঁ, বিৰাট ভাল। মই নকম, কিন্তু ভাল মুঠতে আমাৰ কিবাটো খুব ভাল, মুঠতে জিকিম আমি। এই সিডলি সমষ্টিৰ ফলাফলে আপোনাৰ 2025ৰ ফলাফলত কিমান প্ৰভাৱ পৰিব? নাই, সিডলি সমষ্টিৰ যিটো ৰিজাল্ট সেইটো লৈ পেলাই 25ৰ যে কিবা এফেক্ট হ'ব সেইটো নহয়। 25ৰ কাৰণে আমাৰ BPF-এ এক্সট্ৰাকৈ আমি ষ্ট্ৰেটেজি বনাই আছোঁ। 25ত আমাৰতো আৰু বেছি ভাল হ'ব। আগত 2020ত যিটো হৈছে ইয়াতকৈ বেছি ভাল হোৱাৰ কিবাটো আমাৰ দলৰ স্থিতিটো আছে, মুঠতে আমি দেখিবলৈ পাইছোঁ। ধৰক আমি চৰকাৰ বনালেই হ'ল, BPF-এ চৰকাৰ বনাবৰ কাৰণে আমাৰ ৰাইজে আমাৰ লগত আহিছে, সহযোগ কৰি আছে, বিৰাট ভাল মুঠতে। সিডলি সমষ্টিত NDAৰ হৈ বহুত ডাঙৰ ডাঙৰ নেতা মন্ত্ৰী আহিছে কৰিও মানে হাগ্ৰামাৰ ওচৰত হাৰ মানিব নেকি?
নাই 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 ইহঁতেতো এলায়েন্স না বিজেপি আছে AGP আছে UPPL আছে তিনিটা দল মিলাই পেলাই ইহঁতে ইলেকশ্যন খেলিছে BPF হ'ল অকলে হ'লেও চিডলি সমষ্টিৰ কথা নহয় গোটেই BTC বাকী ৰাইজে BPFৰ লগত বেছি আছে আৰু চিডলিতো মই কৈছোঁ আমি কিমান পাইছে পোৱা নাই মই ইয়াৰ হিচাপটো মই নিদিওঁ মুঠতে আমাৰ পলিং এজেণ্টসকলে যিখিনি ৰিপৰ্ট দিছে এই ৰিপৰ্টত টোটেলৰ পৰা মই 6% লেছ কৰিছে তথাপিও আমাৰ টোটেল কিবাটো জিকাৰ অংকটো এতিয়াও বাহাল আছে কিমান হাজাৰ ভোটৰ ব্যৱধানত জিকিব আমি ডিফাৰেঞ্চটো আমাৰ এনেকুৱাই 3,000 মান থাকিব বেছি নহয় 3,000 মান থাকিব দেই